বছৰীয়া যুৱতীয়ে খলকনি লগাইছে বাংলাদেশ পাকিস্তানৰ সম্পৰ্কত। ঢাকাৰ পৰা হঠাৎ পলায়ন পাকিস্তানৰ ৰাষ্ট্ৰদূত। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। এই মুহূৰ্তৰ মুখ্য বাতৰি, ঢাকাৰ পৰা পাকিস্তানৰ ৰাষ্ট্ৰদূত ছৈয়দ মাৰুফৰ আচৰিত উধাও হোৱাৰ ঘটনা। সূত্ৰ অনুসৰি 23 বছৰীয়া এজনী বেংক কৰ্মচাৰীৰ সৈতে ব্যক্তিগত সম্পৰ্কৰ বাবে মাৰুফক দেশ এৰি পলায়ন কৰিবলগীয়া হ'ল। এই যুৱতীগৰাকী ঢাকাৰ বাসিন্দা, বাংলাদেশ বেংকৰ সহকাৰী সঞ্চালক হিচাপে নিজকে পৰিচয় দিছে। তেওঁ আৰু মাৰুফৰ একেলগৰ বহু ফটো এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কোৱা হৈছে যে 11 মে'ত জিন্স আৰু টি-চাৰ্ট পিন্ধি মাৰুফে ইছলামাবাদলৈ ৰাওনা হৈছিল। এই ঘটনাই বাংলাদেশ-পাকিস্তান সম্পৰ্কত এটা ডাঙৰ প্ৰশ্ন তুলিছে। দুয়োখন দেশৰ মাজত চলি থকা বাণিজ্যিক চুক্তি আৰু ৰাজনৈতিক সম্পৰ্ক এতিয়া বিপদত পৰাৰ সম্ভাৱনা দেখা গৈছে। এই ঘটনাৰ আগতে ছৌদি আৰৱৰ এজন ৰাষ্ট্ৰদূতো হানী ট্ৰেপিংৰ বলি হৈছিল, য'ত এগৰাকী মডেলক গ্ৰেপ্তাৰ কৰা হৈছিল। ছৈয়দ মাৰুফ 2023ৰ শেষৰ ফালে বাংলাদেশলৈ আহিছিল আৰু 2024ৰ আগষ্টত নতুন চৰকাৰৰ সৈতে সম্পৰ্ক উন্নত কৰিছিল। পাকিস্তানৰ পৰা চাউল আমদানি হোৱা 1971ৰ পিছৰ প্ৰথম ঘটনা আছিল এয়া। কিন্তু এতিয়া মাৰুফৰ আচৰিত উধাও হোৱা ঘটনাই দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কত নতুন সংকট জন্ম দিয়াৰ আশংকা দেখা দিছে। এই ঘটনা কিমান গভীৰ হৈ পৰে আৰু আনকি কূটনৈতিক সম্পৰ্কত কেনেধৰণৰ প্ৰভাৱ পেলায় তাক লৈ এতিয়া সকলোৰে চকু বাংলাদেশ-পাকিস্তানৰ পৰা অহা আনুষ্ঠানিক বক্তব্যৰ ফালে। জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।